PMB মিটিং হৈছে ডিফেক্ট দলৰে পলিচি মেকিং বডিৰ মিটিং। এই মিটিঙত কি আলোচনা হৈছে হোৱা নাই, PMBৰ যিবিলাক ডিচিশ্যন সেইটো আউট কৰা নাযায়। জানে আমি BPF দল হিচাপে আগন্তুক নিৰ্বাচনত কেনেকে কাম কৰিব, কি কি আঁচনি লৈ পেলাই যাম, এইবিলাক কথা আমাৰ ভিতৰত থাকিব। পলিচি মেকিং, এই পলিচিটো আপোনাক ক'লে কেনেকে হ'ব, আমাৰ ভিতৰত আছে। স্যার এফসি কৈছে ইউপিএল আৰু বিপিএফ লগ হ'ব লাগে বড় ৰাজনীতি এটা বিটিআৰ কি ক'ব সেইটো? আপসু হোৱাটোতো বেয়া হোৱা নাই, হ'ব লাগে, কিন্তু ফাৰা নাই যে ইহঁতে। আপসু প্ৰেচিডেণ্ট ডিফেন বড়ো, সি নিজে মোৰ ওচৰত আহিছিল, খাম্পা আৰু ডিফেন বড়ো ইহঁতে নিজে মোৰ ওচৰত আহিছিল যে দুটা দল একেলগে হৈ পেলাই মানে নিৰ্বাচনটো খেলিব পাৰিলে ভাল বা মিলিব পাৰিলে ভাল আৰু একগোট হ'ব লাগে বোলে, এইবিলাক প্ৰপ'জাল লৈ পেলাই মোৰ ওচৰত আহিছে। তেতিয়া মোৰ পৰা ক্লিয়াৰ স্পষ্ট যে আমি দুটা পাৰ্টি গোট হ'ব পাৰিলেতো আমাৰ কাৰণে বিৰাট ভাল হ'ব। মই পুৰা পজিটিভ এই লাইনত খাম্পাকো কৈছো, ডিফেন বড়োকো কৈছো। নাই পুৰা পজিটিভ লাইনত মই মেছেজটো দিছো যে ইহঁতে আজিলৈকে কিন্তু পাৰা নাই। প্ৰমোদ বড়ো আৰু মই দুইজনে বহি পেলাই আলোচনা কৰিব লাগে। এই পৰিৱেশটো খাম্পা আৰু ডিফেনে আজিলৈকে আমি দিব পৰা নাই বা কৰিব পৰা নাই, কৰা নাই। কিন্তু বাহিৰে কৈ থাকিলে নহ'ব নহয়। ইহঁতে মোৰ ওচৰত কথা দি পেলাই গৈছিল, খাম্পাও কথা দিছে, ডিফেন বড়ো কথা দিছে যে আপোনালোকে দুইজনে বহি পেলাই কথা পাতিলে সব কিছু হৈ যাব। আপোনাৰ ইচ্ছা আছে? মোৰ ইচ্ছা আছে, মোৰ ইচ্ছা আছে, বহিম। কিয় পাৰা নাই? এনে বাহিৰে দুটা দলে একগোট হ'ব লাগে বুলি এনে বাহিৰে এই মোবাইলত এই টিভিত কৈ থাকিলে নহ'ব, প্ৰেক্টিকেল কৰক। মই আজিও বহাৰ কাৰণে ৰেডি, বহিব, একগোট হ'ব লাগে, আমাৰ কোনো আপত্তি নাই। আমি একগোট হোৱা মানে আৰু ইয়াত BTCত আৰু কোন পলিটিক্স থাকিব? বিজেপি নহয়, আমাৰ ৰিজনেল BPF আৰু UPPL চৰকাৰ বনাব ইয়াত। বেলেগ দলে পাত্তা নাপায়। কি বিজেপি কি কংগ্ৰেছ চবেই নাপাব। এইফালে আপাৰ আছামৰে, আমাৰ ইয়াত নহয়, এইফালে আপাৰ আছামত। তাৰমানে স্যাৰ বিজেপি উৎখাত কৰাৰ কাৰণে আপোনালোকে লগ হ'ব নেকি ইউপিএল বিপিএফ? মইতো লগ কৰিবৰ কাৰণে ইচ্ছা আছে বুলি কৈ আছো মই, কিন্তু ইহঁতে কিয় অহা নাই আজিলৈকে? এই ডিফেন বড়ো যে কৈছে কিয় পাৰা নাই, কিয় লৈ অহা নাই? খাম্পা যে কৈছে কিয় অহা নাই? ৰাজনীতি এতিয়া কিবা নাই না, এই বড়ো জাতি একগোট হ'ব লাগে বোলে। আমি যেতিয়া বিপদত আছিল তেতিয়া বড়ো জাতি এক হ'ব নালাগে, এতিয়া বিপদত আছে UPPL, এই বড়ো জাতি একগোট হ'ব লাগে। বিপদৰ সময়ত বিচাৰে কোনো বিজেপিও নাপায়, কোনো কংগ্ৰেছো নাপায়, কোনো ৰাইজৰ দলো নাপায়, কোনো UDFও নাপায়। আমি যদি একগোট হয়, কোন চিট? BTR বুলি ক'লে প্ৰমোদ বড়ো হ'ব, BTC বুলি ক'লে মই হ'ব। মই BTR নহয়, মই BTCৰ চিপ হ'ব। যদি BTR থাকে প্ৰমোদ বড়ো BTR চিপ হ'ব। মই BTR চিপ নহয়, মই BTCৰ চিপ। মুখ্যমন্ত্রীর কোনো খেল নহব ইয়াত? আমি দুটা দল এক হোৱাৰ পিছত আৰু ঠিকঠাক লাগে। আগৰ হাগৰণা এতিয়া হাগৰণা শক্তি হৈ আছে এতিয়াও আগতকে বেছি, এইবিলাক কেনেকুৱা আগতকে বেছি এইবিলাক কি ৰণকৌশল মই কেনেকে কম আপোনাক? কি ৰণকৌশল লৈছে লোৱা নাই মই কেনেকে কম আপোনাক? আমাৰ ভিতৰত আছে। BPF দলটো কেনেকে ইলেকশ্যন খেলিলে চৰকাৰ বনাব পাৰে, ইয়াৰ বুদ্ধিটো মই আপোনাক কেনেকে কম? তাৰমানে আপোনালোকৰ এই ইলেকশ্যনত মিত্ৰতা হ'ব BPF লগ হ'ব এই ইলেকশ্যনত? ক'লেতো ভাল ৰে, ক'লেতো ভাল। এতিয়া UPPL নিজে বিপদত আছে, বুজা নাই? যেতিয়া BPF নিজে আমি বিপদত আছিল, এই সময়ত বড়ো জাতি একগোট হ'ব নালাগিছিল। এতিয়া UPPL
বিপদ হৈ গ'ল বড়ো জাতি একগোট হ'ব লাগে বুলি এইটো কি কথা হয় মই বড়ো নাছিল মই কিবা নাচ শৰ্মা আছে নেকি মই তাৰমানে মই ছাৰ, বড়ো নহয় ছাৰ, প্ৰমোদ বড়োহে বড়ো প্ৰমোদ বড়ো বিপদত পৰিলে বড়ো জাতি একগোট হ'ব লাগে যেতিয়া হাগ্ৰামা মহিলাৰে বিপদত যায় বড়ো জাতি একগোট হ'ব নালাগে মই নাট আছিল না শৰ্মা আছিল না আলি আছিল মই জাম্বা দেই